পৰ্বতজোৰাৰ ভঙা বাঁহৰ সাঁকোৰে নিতৌ বিপদসংকুল যাত্ৰা কৰে ৰাজ্যৰ পলায়নকাৰী বানে জালুপিলাৰ পৰা ঘুগুজোৰা গাঁৱলৈ যোৱা টিপকাই নদীৰ ওপৰত থকা বাঁহৰ সাঁকোক ভাঙি যোৱাত বিপদসংকুলভাৱে মৰণক শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে গোৱা ৰাইজে। যিকোনো মুহূৰ্তত হ'ব পাৰে ডাঙৰ দুৰ্ঘটনা। তাৰ পিছতো কোনো কাণ সাৰ নাই বিটিআৰ চৰকাৰ তথা প্ৰশাসনৰ। স্থানীয় ৰাজ্যে এতিয়া বিটিআৰ পৰিষদীয় চৰকাৰ RCC দলং নিৰ্মাণ কৰিবলৈ কাৰ্য আহ্বান কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আজি পৰ্যন্ত পৰ্বতজোৰা ঘুগুজোৰাৰ এখন বাঁহৰ দলঙে বৃহত্তম অঞ্চলবাসীৰ ৰাজ্যক জলাকলা খুৱাইছে। পৰ্বতজোৰা ঘুগুজোৰাৰ পৰা জলাবিদালৈ বৈ যোৱা টিপকাই নদীৰ এই দলংখনে যাতায়াতৰ একমাত্ৰ উপায়। বিপদসংকুলভাৱে নিতৌ শতাধিক ছাত্ৰ-ছাত্ৰীকে ধৰি সহস্ৰাধিক লোকে এনেকৈ জমৰ চেতনাৰে মৰণক শৰণ দি যাতায়াত কৰিব লগা হৈছে। নীৰৱ জনপ্ৰতিনিধি তথা প্ৰমোদ বড়ো চৰকাৰ টিপকাই নদীৰ ওপৰত এইখন বাঁহৰ দলঙৰ পৰিৱৰ্তে এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে আবেদন কৰে প্ৰমোদ বড়ো চৰকাৰক। ঘুগুজোৰা মাঝখানৰ যিটো ব্ৰিজ আমি বহুতবাৰ আজি 15-20 বছৰৰ পৰা আমি ইমান দাবী কৰি আহিছোঁ। ব্ৰিজ হ'ব লাগে, ব্ৰিজ হ'বলৈ জনপ্ৰতিনিধি ইমান বাৰ কোৱা সত্ত্বেও মাজে মাজে আহে, সিহঁতে কৈ আছে চেংচন হৈছে, স্কিম হৈছে, এতিয়া কাম কৰিব, এতিয়া কাম ষ্টাৰ্ট হ'ব, এনেকৈ আমাক ভেগাবনা কৈ থৈ যায়। আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী ইফালে স্কুল যাব নোৱাৰে, কিমান কষ্ট কৰি মাজে মাজে নৌকা দি পাৰ হ'ব লাগে, নৌকাৰ পৰা পৰি যায়। তাৰ উপৰিও আমাৰ যিবিলাক মানে গৰ্ভৱতী মহিলা আছে, ডিউ টাইমত মানে ৰাস্তা ব্ৰিজ নথকাৰ কাৰণে হস্পিটেল যাব নোৱাৰে, আধা বাটতে এনেকুৱা বহুত নজিৰ হৈছে, নজিৰ আছে। আমাৰ ৰোগীবিলাক মৰিছে, এক্সিডেণ্ট হৈছে, এম্বুলেঞ্চ নাই, গাড়ী নাই, ৰাস্তা ঘাট চলিব নাই, গাড়ী ঘোঁৰা চলিব নোৱাৰে। ইমান কোৱা সত্ত্বেও, কাৰণ আমি এতিয়া ভাবি আছোঁ যে আমাৰ এই যিটো অনুন্নত অঞ্চল, অশিক্ষিত অঞ্চল, এইটো এটা আমাৰ মাইনৰিটি এলেকা, সংখ্যালঘু পিছপৰা এলেকা, সেইকাৰণে জনপ্ৰতিনিধিৰ এনেকুৱা মানে অৱহেলা নাকি আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আকৌ আজি যেনেকৈ ব্ৰিজটো আকৌ এই অলপ বানপানী হোৱাৰ কাৰণে ব্ৰিজখন আকৌ ভাঙি গ'ল, এতিয়া মানুহ কেনেকৈ পাৰ হ'ব এইটো চিন্তা কৰি আছে। সৰু ল'ৰা ছোৱালীবিলাক কেনেকৈ স্কুলত যাব, পৰীক্ষাৰ সময়, পৰীক্ষা আজি 3 দিন হ'ল পৰীক্ষা। ৰাইজৰ তৰফৰ পৰা আমি আকৌ বিনম্ৰভাৱে মানে আমি অসম চৰকাৰ বা আমাৰ জনপ্ৰতিনিধিক আহ্বান জনাইছোঁ কৰজোৰে যে এইটো আমাৰ দীৰ্ঘদিনীয়া সমস্যা, সেই সমস্যাটা যাতে অতি সোনকালে মানে এটা ব্ৰিজৰ ব্যৱস্থা কৰি দিয়ে আমাৰ এই অঞ্চলত যাতায়াত এবং ল'ৰা ছোৱালী এবং দুখী ৰোগী কাৰণে এইটো মংগলময় হয়। সেইকাৰণে আমি আকৌ বিনম্ৰভাৱে অনুৰোধ জনাই আমাৰ এই কামখিনি যাতে অনতিবিলম্বে কৰি দিয়ে, এইটো আমাৰ দাবী, আৰু ক'বলৈ একো নাই।